আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি টেলি ERP9ৰ GST বিলিঙৰ সম্পৰ্কে শিকিম। টেলি ERP9 কি হয় আপোনালোকে আগতে গম পাইছে, আগৰকেইটা ভিডিঅ' মই দিছোঁ। আৰু ইয়াতে আপোনালোকে প্ৰথম কি কৰিব লাগিব, টেলি ERP9 অপেন কৰিব লাগিব। এইটো এটা এডুকেশ্যনেল ভাৰ্জন হয়, গতিকে আমি ৱৰ্ক ইন এডুকেশ্যনেল মোডত যাম। ইয়াতে আমাৰ লাইচেন্স নাই, গতিকে ৱৰ্ক ইন এডুকেশ্যনেল মোডত আমি অপেন কৰিলোঁ। ইয়াত আমাৰ প্ৰথম কাম হ'ব, আমি এটা কোম্পানী বনাব লাগিব। কোম্পানী যিকোনো নামত হ'ব পাৰে। ক্ৰিয়েট কোম্পানীত আমি ক্লিক কৰিলোঁ। এতিয়া ক্ৰিয়েট কোম্পানীত আমি প্ৰথম কোম্পানীৰ নাম দিম। ধৰক আমি BB মটৰ্ছ নামত এটা কোম্পানী বনাইছোঁ। এটা এটা বাইক ডিলিং কোম্পানী হয়। ইয়াতে আমি এড্ৰেছখিনি কোম্পানীটো য'ত থাকে সেইটো হিচাপত আমি ভৰাই দিম। ইয়াতে আমি আছাম কৰিছোঁ, আছামৰ পৰা বিলং হোৱাৰ কাৰণে ইয়াতে পিন নাম্বাৰটো আমি লোকেল এৰিয়া পিন নাম্বাৰটো দিছোঁ, য'ত এই BB মটৰ্ছটো আছে। ইয়াতে ফোন নাম্বাৰ আমি ইয়াতে এড কৰিছোঁ। ফোন নাম্বাৰ এড কৰাৰ পিছতে মোবাইল নাম্বাৰ এড কৰিব পাৰে, ফেক্স, ইমেইল, ৱেবছাইট এই সকলোখিনি এড কৰিব পাৰে। বৰ্তমান আমি এইখিনি এৰি দিছোঁ। তো এইখিনি গৈ পেলাই আমি ছেভ কৰিম। এণ্টাৰ মাৰি গৈ থাকিলে হ'ল কীবৰ্ডত। এণ্টাৰ মৰাৰ পিছত ছেভ হৈ যাব। Ctrl A মাৰিও আপুনি ছেভ কৰিব পাৰে। ইয়াৰ পিছতে আমাৰ কাম হ'ল F11 প্ৰেছ কৰি আমি GST এণ্ড টেক্স ছেকশ্যনটো অন কৰিম। ইয়াতে ষ্টেটেৰী এণ্ড টেক্স ছেকশ্যনত ওলাব। ইয়াতে গৈ প্ৰথম দুটা অপশ্যন ইয়াত য'ত ওলাব এই দুটা অন কৰিম। য়েছ GST ডিটেইলছ আৰু ছেট এল্টাৰ GST ডিটেইলছ য়েছ। এইকেইটাৰ পিছতে আমি ইয়াতে এটা GSTIN নম্বৰ বহাব লাগে। ফৰ এক্সাম্পল মই ইয়াতে GSTIN নম্বৰ এটা বহাই দিছোঁ। এডুকেশ্যন ভাৰ্জনত আপোনালোকে এইটো নহ'লেও চলি যাব। তো এইখিনি এণ্টাৰ মাৰি দিব। এণ্টাৰ মৰাৰ পিছতে এইটো ছেভ হ'ব। Ctrl A মাৰিও স্ক্ৰীনটো ছেভ কৰিব পাৰে আপোনালোকে। ইয়াৰ পিছত এস্কেপ বুটামটো মাৰি বাহিৰত ওলাব। এতিয়া একাউণ্ট ইনফোত যাব লাগিব আৰু ইয়াতে ইনভেণ্টৰী ইনফো দুটা আছে, দেখিছেনে? ইয়াতে প্ৰথম আমি ইনভেণ্টৰী ইনফোত গৈ আমি গ্ৰুপটো বনাই ল'ম। আমি যি বস্তু বেচিম তাৰ এটা গ্ৰুপ বনাম। আমি প্ৰথমে কৈছিলোঁ কোম্পানীটোৰ নাম BB মটৰ্ছ আছিলে, গতিকে আমি বাইকৰ এটা ডিলাৰ হয়, গতিকে আমি ইয়াতে বাজাজ নামত আমি এটা গ্ৰুপ বনাই ল'লোঁ। গ্ৰুপ মিনছ হৈছে আমি যিবিলাক বস্তু বেচিম বা যিবিলাক আইটেম বেচিম তাৰ এটা গ্ৰুপ। ইয়াতে আমি টেক্সেবল কৰিম। ইণ্টিগ্ৰেট টেক্সৰ পাৰ্চেণ্টেজ এটা আছে, আমি দি দিছোঁ 5%। ফৰ এক্সাম্পল CESৰো 5% দিছোঁ। CES মানে হ'ল চেণ্ট্ৰেল টেক্স আৰু ষ্টেট টেক্স দুইটা CES বুলি কোৱা হয়। গতিকে এই গোটেইখিনি দি আমি গ্ৰুপটো অলৰেডি ক্ৰিয়েট কৰিলোঁ। ইয়াৰ পিছতে আহিব ইউনিট অফ মেজাৰ। এই ইউনিট অফ মেজাৰত আমি ক্লিক কৰিব লাগিব। ইয়াত PCS কৰিব লাগিব, মানে পিচ। আমি বাইকটোতো পিচ ছিষ্টেমতে বেচিম, 1 পিচ 2 পিচ, গতিকে আমি ইয়াতে পিচ কৰিলোঁ। ইয়াৰ পিছতে আমি ষ্টক আইটেম কৰিব লাগিব, যে আমি বস্তুখিনি যোনখিনি ভৰাম সেই বস্তুখিনি আমি এটা লিষ্ট বনাব লাগিব। গতিকে ইয়াত ষ্টক আইটেমত গৈ আমি ক্ৰিয়েট কৰিব লাগিব। এতিয়া আমি নামখিনি দি দিম, কি নামত দিলে ভাল হয়। বাজাজৰটো বাইক বহুত আছে, গতিকে আমি ডিস্কভাৰ, পালচাৰ এনেকুৱা আছে। প্ৰথম আমি এটা ডিস্কভাৰ নামত এটা গ্ৰুপ বনাই ল'ম। বাজাজৰ ষ্টক আইটেম এটা বনাই ল'ম, ডিস্কভাৰ। তো ডিস্কভাৰটো প্ৰাইমাৰী নহ'ব, এইটো বাজাজ হ'ব আৰু আণ্ডাৰটো আমি PCS হ'ব। ইয়াতে গুডছ হয়, বাকী একো কৰিব নালাগে, য়েছ কৰি দিলে হ'ল। আৰু এটা আমি বনাই লৈছোঁ, আৰু এখন বাইক বাজাজৰ মষ্ট পপুলাৰ বাইক পালচাৰ। তো পালচাৰ 125, এইটো আণ্ডাৰটো হ'ব বাজাজ, মানে পালচাৰ বাইকটো বাজাজে বনাইছে, আৰু ইউনিটটো PCS হ'ব। পিচ ছিষ্টেমত আমি বেচিম। এইটো হৈ গ'ল অলৰেডি, আমাৰ গ্ৰুপ ক্ৰিয়েট হৈ গ'ল। আমি এস্কেপ মাৰি বাহিৰত ওলালোঁ। ওলোৱাৰ পিছতে আমি মাষ্টাৰৰ একাউণ্ট ইনফোত গৈ আমি লেজাৰখিনি বনাই ল'ম। এতিয়া লেজাৰ ক্ৰিয়েট কৰি ল'লোঁ। লেজাৰ ক্ৰিয়েট কৰিবলৈ হ'লে আমি প্ৰথম বনাব লাগিব GST লেজাৰকেইটা। IGST বনাইছোঁ। ইয়াতে আণ্ডাৰ গ্ৰুপ ডিউটি এণ্ড টেক্স আহে দেই, ডিউটি এণ্ড টেক্স। গতিকে এইটো GST আমি চিলেক্ট কৰিব লাগিব। তাৰপিছত ইণ্টিগ্ৰেট টেক্স কৰিব লাগিব। IGST মিনছ হৈছে ইণ্টিগ্ৰেট টেক্স, মানে ধৰক এখন ষ্টেটৰ পৰা অন্য এখন ষ্টেটলৈ বস্তু বিক্ৰী কৰিলে এই টেক্সটো লাগে। তাৰপিছতে আহিলে SGST। এইটো GST কৰিব লাগিব। SGST মিনছ হ'ল ষ্টেট টেক্স। ষ্টেট গভৰ্ণমেণ্টে যোনটো টেক্স লয় সেইটোক কোৱা হয় SGST। তাৰপিছত আমি চেণ্ট্ৰেল টেক্সৰ এটা বনাম, সেইটো হ'ল CGST। এতিয়া আণ্ডাৰটো ডিউটি এণ্ড টেক্সেই থাকিব, আৰু ইয়াত GST হ'ব, আৰু ইয়াত CGS কৰি দিলে হ'ল চেণ্ট্ৰেল টেক্স। গতিকে ইয়াত চেণ্ট্ৰেল টেক্স চিলেক্ট কৰি আমি এণ্টাৰ মাৰি দিলোঁ। এইখিনি আমাৰ হৈ গ'ল অলৰেডি। ইয়াৰ পিছতে আমাক বস্তু কিনা আৰু বেচা মানুহ লাগিব, গতিকে তাৰ দুটা গ্ৰুপ বনাই লৈছোঁ। আমি পাৰ্চেছ মানে হ'ল আমি কিনা, আমি এটা কিনা গ্ৰুপ কৰিছোঁ। আমি XYZ যিকোনো মানুহৰ পৰা কিনিব পাৰোঁ, গতিকে পাৰ্চেছ একাউণ্ট বুলিয়ে দিছোঁ, বুজি পাবলৈ সহজ হ'ব।
আণ্ডাৰ পাৰ্চেছ একাউণ্ট হ'ল, এইটো আমি এটা গ্ৰুপ বনালোঁ। ইয়াৰ পিছতে চেলৰ এটা বনাব লাগিব, সেইটো হ'ল চেল একাউণ্ট। আমি যাক বস্তুটো বিক্ৰী কৰিম, আণ্ডাৰ চেল একাউণ্ট আহিব। এইখিনি ভালকৈ চাবা। আৰু এই টাইপ অফ ছাপ্লাইটো গুডছ হ'ব। তো এইটো এণ্টাৰ কৰি দিলোঁ। ইয়াৰ পিছতে আমাক লাগিব এটা ছানডে ক্ৰেডিটৰ আৰু এটা হ'ল ছানডে ডেবিটৰ। এইকেইটা লাগিব হৰি আৰু ৰাম। আমি প্ৰথম ৰাম বনাই লৈছোঁ, ই ছানডে ডেবিটৰ, মানে কি যাক আমি বস্তু ধাৰত দিওঁ বা বাকীত দিওঁ। গতিকে এইটো বিল বাই বিলটো য়েছ কৰি দিলোঁ, বাকী চব একেই থাকিব আৰু এণ্টাৰ মাৰি দিলোঁ। এইটো হ'ল ছানডে ডেবিটৰ। আৰু আমি এটা ছানডে ক্ৰেডিটৰ বনাইছোঁ, আমি যাৰ পৰা বস্তু আনো, মানে ধৰক হৰি তো ছানডে ক্ৰেডিট, সি আমাক ক্ৰেডিট দিয়ে, গতিকে ছানডে ক্ৰেডিটৰ হ'ব। গতিকে বিল বাই বিল য়েছেই থাকিব, বাকীখিনি এণ্টাৰ মাৰি দিয়ক আৰু এইখিনি ছেভ কৰি দিয়ক। গতিকে এইখিনি হৈ গ'ল। আমাৰ লেজাৰ অলৰেডি ক্লিয়াৰ হৈছে। চিম্পুল লেজাৰ বনাইছোঁ, বেক কৰিলোঁ। বেক কৰাৰ পিছতে আমি এতিয়া ভাউচাৰ টাইপ কৰিব লাগিব। ভাউচাৰ মানে ধৰক আপুনি দোকানত কিবা এটা কিনিলেতো ভাউচাৰ দিয়ে, চেল কৰিলে আমি চেল ভাউচাৰটো আমি প্ৰথম বনাই ল'লোঁ। তো ভাউচাৰ টাইপত আমি বনাম কি চেল ভাউচাৰ। তাৰপিছতে আমি ইয়াতে ভাউচাৰ টাইপটো সুধিব, কি টাইপৰ ভাউচাৰ বনাইছে। আমি চেল বনাইছোঁ, গতিকে আমি ভাউচাৰ টাইপটো চেল কৰিলোঁ। বাকীখিনি এৰি দিব, এণ্টাৰ মাৰি দিব। ইয়াতে ভাউচাৰ প্ৰিণ্টিং অপশ্যন আফটাৰ ছেভ, এইটো য়েছ কৰি দিব আৰু ডিক্লাৰেশ্যনটো য়েছ কৰি দিব। ডিক্লাৰেশ্যন মানে কি, আমি কিবা এটা বস্তু বেচিলে তাত ডিক্লাৰেশ্যন এটা থাকে যে ঘূৰাই লোৱা নহয় বা কিবা এনেকুৱা, সেইখিনি নিজৰ মতে এডিট কৰিব লাগে। নেম অফ ক্লাছটো GST ইনভইচ কৰি দিলেই হ'ল। তো এইখিনিলৈকে হৈ যাব। ইয়াতে আমি পইচাটো কোনটো ছিষ্টেমত আমি নলওঁ, আমি ইয়াতে বেংক OD একাউণ্টত নলওঁ আমি পইচা, ব্ৰাঞ্চেছ ডিভিজনত দিলে নহ'ব। ইনক্লুড কৰিম আমি কি বেংক একাউণ্ট, কেছ ইন হেণ্ড, ছানডে ক্ৰেডিটৰ আৰু ছানডে ডেবিটৰ, এইকেইটা অপশ্যনত আমি পইচাটো ল'ব পাৰোঁ কাষ্টমাৰৰ পৰা। তো ইয়াতে আমি এণ্টাৰ মাৰি দিম, চেল একাউণ্ট আহিব। চেল একাউণ্ট অহাৰ পিছতে ইয়াতে লেজাৰটো আহিব। লেজাৰটো হ'ব কি IGST, SGST আৰু CGST, এই তিনিটা GST আমি ইয়াত উলিয়াম। গতিকে আমি এই তিনিটা ইয়াত এড কৰি দিছোঁ। জাষ্ট নামটো লিখি দিয়াৰ লগে লগে ওপৰত ওলাই যাব, সেইখিনি চিলেক্ট কৰি দিলেই হ'ল। তাৰপিছতে আমি এণ্টাৰ মাৰি পেলাই এইটো আমি ছেভ কৰি দিলোঁ। ইয়াৰ পিছত আমি আৰু এটা বনাব লাগিব লেজাৰ, সেইটো হ'ল পাৰ্চেছৰ লেজাৰ। আমি যাৰ পৰা কিনিছোঁ তাৰ কাৰণে এটা আমি পাৰ্চেছ লেজাৰ বনালোঁ। পাৰ্চেছ ইনভইচ নামেই দিছোঁ ইয়াতে, খালি টাইপটো পাৰ্চেছ হ'ব। আৰু ইয়াত বাকী প্ৰথমত কৰাটোৰ সৈতে একেই। ইয়াতে প্ৰিণ্টিং আফটাৰ ভাউচাৰটো য়েছ কৰিব লাগে, বাকী এণ্টাৰ মাৰি দিলে হয়, সেইটো য়েছ হ'ব। তাৰপিছতে নেম অফ ক্লাছটো তোমাৰ পাৰ্চেছ ইনভইচ হ'ব, পাৰ্চেছ ইনভইচ। এতিয়া পাৰ্চেছ ইনভইচ হোৱাৰ পিছতে আমি প্ৰথমত যেনেকৈ কৈছিলোঁ চেল ভাউচাৰ, চেম এনেকৈ যোনকেইটা গ্ৰুপ নালাগে আমি এইটো এক্সক্লুড কৰি দিম, আৰু ইনক্লুড যোনকেইটা লাগে এইকেইটা আমি ইনক্লুড কৰি দিম। যেনেকৈ বেংক একাউণ্ট, কেছ ইন হেণ্ড, ছানডে ক্ৰেডিটৰ এণ্ড ছানডে ডেবিটৰ। এতিয়া ইয়াত এণ্টাৰ মৰাৰ পিছত ইয়াতে লেজাৰ নেম প্ৰথম আমি চেল বহাইছিলোঁ, ইয়াতে আমি এতিয়া পাৰ্চেছ বহাম। এইটো এতিয়া পাৰ্চেছ একাউণ্ট আহিলে দেখিছেনে, পাৰ্চেছ একাউণ্ট কৰিলোঁ। স্পেলিংটো ইৰ'ৰ দেখাইছে, পাৰ্চেছ একাউণ্ট চিলেক্ট কৰিলোঁ, ন' 100%। ইয়াত আমি GST কেইটা বহাই দিম, IGST, SGST, CGST, এই তিনিটা GST আমি ইয়াত বহাই দিলোঁ। ইণ্ডিয়াত বৰ্তমান এই তিনিটা GST এপ্লিকেবল হয়। তো এণ্টাৰ মাৰি ছেভ কৰিলোঁ। ইয়াৰ পিছতে আমি এস্কেপ মাৰি বাহিৰত ওলালোঁ। এতিয়া ট্ৰেনজেকশ্যনত গৈ আমি একাউণ্টিং ভাউচাৰ প্ৰথম আমি পাৰ্চেছ কৰিম। তো পাৰ্চেছৰ শ্বৰ্টকাটবিলাক আছে F8, F9, পাৰ্চেছ আৰু চেল। গতিকে আমি প্ৰথম পাৰ্চেছ কৰি ল'লোঁ। তো পাৰ্চেছ ইনভইচ আমি চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত পাৰ্চেছ ইনভইচত গ'লোঁ, ইয়াতে 001 এণ্টাৰ মাৰিলোঁ। আৰু ইয়াতে প্ৰথম কি কৰিম, আমি কাৰ পৰা বস্তুটো লৈছোঁ, হৰি। হৰি আমাৰ ছানডে ক্ৰেডিটৰ আছিলে, এবাৰ চাই লওঁ হয়নে নহয়। একাউণ্ট ইনভেণ্টৰী ইনফ'ত নহয়, একাউণ্ট ইনফ'ত গৈ লেজাৰত গৈ পেলাই আমি লেজাৰটো এল্টাৰ কৰি পেলাই আমি চাব পাৰোঁ। প্ৰথম আমি ৰামটো চাই ল'ম, ৰাম ছানডে ডেবিটৰ ঠিকে আছে, আৰু হৰিটো চাই দিলে আমি গম পাম হৰিটো হ'ল ছানডে ক্ৰেডিটৰ। পাৰ্চেছত মানে এইটো দিবই লাগিব, নহ'লে পাৰ্চেছ GSTটো নোলায়। গতিকে আমি হৰি দিছোঁ, এইটো আকৌ একাউণ্টিঙত আহিলোঁ। একাউণ্টিঙত আহি 001 চিলেক্ট কৰিলোঁ। এইটো মানে এটা চিৰিয়েল নাম্বাৰ হয়, এইটো হৰি চিলেক্ট কৰিলোঁ। এইখিনি এণ্টাৰে মাৰি দিছোঁ চিম্পলি। এণ্টাৰ মৰাৰ পিছতে আমি ইয়াতে আইটেম নেম বহাম। আমি কি আইটেম বেচিম, আমি আইটেম দুটা বনাইছিলোঁ বাজাজৰ, এটা পালচাৰ বনাইছিলোঁ, এটা ডিস্কভাৰ বনাইছিলোঁ। ইয়াতে বস্তু কিনিলেতো মুঠকৈ কিনে, গতিকে
আমি কি কৰিম পালচাৰ আমি বহাম 20টা অপশ্যন পালচাৰৰ 20টা অপশ্যন বহাম পালচাৰ কোৱান্টিটিটো হ'ব আমাৰ 20খন আমি মানে 20খন পালচাৰ একেলগতে কিনিছোঁ ধৰা ইয়াত 50খনেই মই বহাই দিছোঁ এখনৰ ৰেট ধৰক 1 লাখ টকাকৈ গতিকে 50খনত কিমান হ'ব 50 লাখ টকা আৰু জিএছটি কিমান লাগিলে ইয়াত দেখিছে ওলাইছে এছজিএছটি চিজিএছটি আৰু আইজিএছটি এই দুটাই লাগিছে গতিকে ইয়াৰ পিছত আমি ডিসকভাৰো বহাইছোঁ ডিসকভাৰ আমি কিমানখন বিক্ৰী কৰিম কিনিলোঁ 55 পিচ কিনিছোঁ এখনত 80,000 টকাকৈ আমাৰ পৰিছে গতিকে ইয়াত পইচাটো কিমান হ'ব দেখিছানে ওলাই গ'ল গোটেইখিনি জিএছটিখিনি ইয়াতে আহি গ'ল কিমান টকা জিএছটি লাগিলে এণ্টাৰ মাৰি দিলোঁ আমি এণ্টাৰ মৰাৰ পিছতে এইখিনি আমাৰ ছেভ হৈ গ'ল ইয়াৰ পিছতে আপোনাক সুধিব যে এইটো আমি প্ৰিণ্ট লাগে নেকি গতিকে আমাক প্ৰিণ্ট লাগে য়েছ আমি প্ৰিণ্ট অপশ্যনত গৈ আমি ক্লিক কৰি দিম এইটো আমি প্ৰিণ্টটো আমি পাৰ্চেজ ইনভইচত গৈ আমি প্ৰিণ্টটো উলিয়াই ল'ব পাৰিম প্ৰিণ্ট কৰি আমি সেলাৰক দিব পাৰোঁ গতিকে এইখিনি কামেই কৰিব লাগিব প্ৰথম ইয়াৰ পিছতে আমি সেলৰ বনাম ইনভইচ গতিকে সেলটো ওপেন কৰি ল'লোঁ সেল জিএছটি ইনভইচ ইয়াতে ৰেফাৰেন্স নম্বৰটো 001 হয় আৰু সেলটো আমি কেছ দিব পাৰোঁ কেছ মানে ধৰা বায়াৰজনৰ নেম যোনে কিনিছে ধৰক মই কিনিছোঁ গতিকে ইয়াতে মোৰ নামটো ভৰাই দিছোঁ মিষ্টাৰ পলাশ বৰা তো ইয়াৰ পিছত আমি এণ্টাৰ মাৰি দিলোঁ মৰাৰ পিছতে ইয়াতে আমি ডিসকভাৰ আৰু পালচাৰ আছিলে আমাৰ ডিসকভাৰ আছিলে 55 পিচ তাৰে 1 পিচ আমি বিক্ৰী কৰিছোঁ গতিকে আমি 80,000 আনিলোঁ গতিকে 80,000তকৈ অলপ বেছি দামত বিক্ৰী কৰিছোঁ 1,50,000 বেচিলোঁ আৰু আপোনাৰ পালচাৰ আছিলে 125 পিচ আছিলে ইয়াৰে 2 পিচ বেছি দিছোঁ গতিকে এইটো হৈ যাব 1,25,000 ধৰি দিছোঁ গতিকে এণ্টাৰ মাৰি দিলোঁ আৰু এইখিনি গোটেইখিনি আমাৰ জিএছটি লাগিলে লগাৰ পিছত এণ্টাৰ মৰাৰ পিছতে ইয়াতে আমি প্ৰিণ্ট কৰি কাষ্টমাৰক আমি ৰিচিপ্টটো দিব পাৰোঁ যে কাষ্টমাৰজনক ইমানখিনি বস্তু দিলোঁ ইয়াৰ পিছত আমি ডিসপ্লেত গৈ পেলাই আমি ষ্টেটমেণ্ট অফ ইনভেন্টৰীত গৈ ষ্টক কোৱাৰীত চাব পাৰোঁ যে আমি ডিসকভাৰ কিমানখন কিনিছিলোঁ বিক্ৰী কৰিলোঁ কিমান ইয়াতে সঠিক তথ্যবিলাক গোটেইখিনি ইয়াতে ওলাই যাব আমাৰ প্ৰফিট কিমান হ'ল লছ কিমান হ'ল গোটেইখিনি আমাৰ ইয়াতে থাকে আমি প্ৰিণ্ট কৰি আমি এই বস্তুখিনি কাষ্টমাৰক দিব পাৰোঁ এইটো সব প্ৰিণ্ট ইনভইচটো ওলাইছে এইটো পাৰচেজৰ পালচাৰ আৰু ডিসকভাৰ আমি একেলগতে কিনিছিলোঁ 50খন আৰু 55খন আমি হৰিৰ পৰা কিনিছিলোঁ গতিকে আমি কিমান টকা বিলিং কৰিলোঁ জিএছটিআইন নম্বৰ আহিছে গোটেই ডিটেইলছখিনি আহিছে আৰু ইয়াৰ পিছতে আমি যে সেল কৰিছিলোঁ দুখন পালচাৰ আৰু এখন ডিসকভাৰ আমি সেল কৰিছিলোঁ এইটো আমি কাষ্টমাৰক দিব লাগিব গতিকে এইটো আমি ডিসপ্লেত গৈ প্ৰিণ্ট অপশ্যনত গৈ আমি যদি ওপেন কৰি দিওঁ এখন প্ৰিণ্টৰ কাৰণে ওলাই যাব এখন চাওক এতিয়া কোনে কিনিছে মিষ্টাৰ পলাশ বৰাই কিনিছে কিমান কিনিছে ডিসকভাৰ কিনিছে 1 পিচ আৰু পালচাৰ কিনিছে 2 পিচ টোটেল 4,20,000 টকা হৈছে তো এইখিনিয়ে